নমস্কাৰ। মোক দোতাৰা শিক্ষাত কোনোবা এজনে কৈছিল যে খেমটা তালটো বজাই দিব লাগিব। আগতে বজাই দিছোঁ কিজানি, তথাপি আচলতে তালটো মূল থিম যিটো তাল এইটো হ'ল সা পা সা 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 পা সা 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 পা সা সা, এইখিনি মূল কথা। এইটো হ'ল খেমটা তাল। এইটো 12 মাত্ৰা হ'ব। ধা তে তে না ধি না তে তে ধি না ধি না ধা তে তে না ধি না তে তে ধি না ধি না। বলবিলাক বেলেগ হ'ব পাৰে, কিন্তু ষ্টাইলটো এই ধৰণৰ। ইয়াকে যেতিয়া বজাম আমি, যেতিয়া খেমটা তালখন বজোৱা হ'ব, তালখন যেতিয়া বজোৱা হ'ব যিকোনো তালে লাহে লাহে তাৰ ডেভেলপ হৈ অলপ বিভিন্ন ধৰণৰ ৰূপ লয়। সেই ৰূপবিলাক নিজা নিজিকৈ আপুনি শুনাৰ পিছত হ'ব। এতিয়া আমি এই তালত গান বজাম এটা, যেনে একলা কৰিলি মোকে হে শ্যামৰাই, একলা কৰিলি মোকে। এই আঙুলি এইখিনি চাব, এইখিনি কেনেকৈ টিপিম অলপ মন কৰিব লগা। এই তিনিটা আঙুলি ব্যৱহাৰ কৰিছোঁ, তিনিটা আঙুলি ব্যৱহাৰ কৰিছোঁ। আৰু তাতে আৰু আমি এটা ষ্টাইল দিব পাৰোঁ। টানি আনিছোঁ, সেই দিব পাৰি। সেইবিলাক নিজা নিজা ষ্টাইল, ক'ত কেনেকৈ পাৰি ষ্টাইলবিলাক দিব লাগে। খেমটা তাল আৰু বজাইছোঁ, কেৱল মন কৰিলে হ'ল। আমি কেনেকৈনো বজাম, আঙুলিকেইটা কেনেকৈ দিম, সদায় আমি সাৰে গামা পা ধা নিচাখিনি চাবই লাগিব যেনে তেনে। আৰু যেতিয়া আমি বজাম, য'ত টিপিম সেইডাল তাৰহে যাতে বজাওঁ, নহ'লে গোটেইখিনি যদি তাৰত বজাই থকা যায়, বজালে মানে কি হয়, গানটো হয়তো উঠিলেও নুঠা যেন লাগিব। আমি আৰু বহুত গান বজাব পাৰোঁ। ইয়াৰ আৰু জিকিৰৰ অলপ বেলেগকৈ বজায়, টোকাৰীত বেলেগকৈ বজায়, গোৱালপৰীয়াত বেলেগকৈ বজায়। কিন্তু আমি যিটো বজাওঁ, আমাৰ ষ্টাইল এটা নিজস্ব এটা ষ্টাইল আছে। কামৰূপীয়া লোকগীতত গোৱালপৰীয়াত বেলেগ আছে, বা জিকিৰ জাৰি এইবিলাকতো অলপ অলপ বেলেগ ধৰণৰ হয়, কিন্তু তালবিলাক একে তালে। খেমটা তাল, কাহাৰবা তাল, ৰূপক তাল, এনেধৰণৰ। নতুন শিকাৰুৱে উধাই মুধাই বজাব লাগিব, উধাই মুধাই বজাব লাগিব। কিন্তু সদায় মন কৰিব লাগে যে হাৰমনিৰ লগত টিউনটো কৰিব লাগিলে পাচা মা কৰি হাৰমনিত কৰিব লাগিব। আৰু এই যিকেইটা আমি স্বৰ বজাম, সাৰে গামা পা ধা নিচাটো,
যদি যদি বজোৱা হয় তেতিয়া নহ'লেতো আঙুলিটো ঠিকে দিছোঁ, কিন্তু এই চা ৰেটো হোৱা নাই, চা ৰে গাটো হোৱা নাই। চা ৰে গা মা পা, এই স্বৰগতা নিজে লাহে 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 বজাই চাব লাগিব। আৰু ইয়াৰ পিছত পৰৱৰ্তী সময়ত আৰু বজাম বাৰু, বেলেগ গানো বজাই দিম। তথাপি আজিলৈ এইখিনি খেমটাতালৰ এইখিনিতে এৰিছোঁ। পৰৱৰ্তী সময়ত আপোনাসকলে ক'ব, যাৰ শিকিবৰ ইচ্ছা আছে, যিয়ে হয়তো শিকিবৰ ইচ্ছা নাইতো বেলেগ কথা, থাকিলে কথাখিনি ক'ব, আমি সেইমতে বজাই দিম। এৰিছোঁ এতিয়া।